Hello everyone. আপোনালোকক সকলোকে মোৰ ষ্টাডি উইথ জেম চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ ওলাইছো অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে টপ 10 এমচিকিউ কোৱেশ্চন আনসাৰ আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহলে মোৰ ষ্টাডি উইথ জেম চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো বেলেগৰ সৈতে শ্বেয়াৰ কৰিব কাৰণ আগন্তুক আপোনালোকে যিবিলাক কম্পিটিটিভ এক্সাম দিব প্ৰিপাৰেচন কৰি আছে সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট। এই 10টা এমচিকিউ এক্সামত বাৰে বাৰে আহিয়ে থাকে, গতিকে আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু মই আপোনালোকৰ সৈতে বহুত ভাল ভাল যিবিলাক এমচিকিউ আছে মই আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। 1 নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে, হু ওয়াজ দ্য ফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ কুসুম্বৰ ভুৱা। নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চন, in which year did শংকৰদেৱ go on the first pilgrimage? কোন বছৰত শংকৰদেৱ প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ এ 1481 খ্ৰীষ্টাব্দত। নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন, where did শংকৰদেৱ meet মাধৱদেৱ meet শংকৰদেৱ? মাধৱদেৱে শংকৰদেৱত ক'ত লগ পাইছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ডি বেলগুৰি সত্ৰ। বেলগুৰি সত্ৰত মাধৱদেৱে শংকৰদেৱক প্ৰথম লগ পাইছিল। নেক্সট কোৱেশ্চনটো কি আছে, in which year কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা passed away? কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মৃত্যুবৰণ কৰে? অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয়। 5 নম্বৰ কুৱেশ্চনটো চোৱা, হু ৰোট সুনীত কোঁৱৰী? সুনীত কোঁৱৰী কোনে লিখিছিল? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল সুনীত কোঁৱৰী। নেক্সট 6 নম্বৰ কুৱেশ্চনটো চোৱা, in whose commemoration শিল্পী দিৱস is observed? কাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়। এতিয়া আপোনালোকে মোক এনসাৰ দিব শিল্পী দিৱস কিমান তাৰিখে আমি পালন কৰোঁ? শিল্পী দিৱস কিমান তাৰিখে আমি পালন কৰোঁ? এইটো আমি শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় সেইটো আমি পাইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় পালো। এতিয়া আপোনালোকে মোক এনসাৰ দিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত যে শিল্পী দিৱস পালন কৰা হয় এইটো কিমান তাৰিখে পালন কৰা হয়? নেক্সট কুৱেশ্চনটো চোৱা, হোৱাট আৰ দ্য জাৰি? জাৰিবোৰ কি? জাৰিবোৰ হৈছে অপচন নম্বৰ এ টু শুদ্ধ আনসাৰ এ কাইণ্ড অফ হোলি সং। নেক্সট কুৱেশ্চনটো চোৱা 8 নম্বৰ কুৱেশ্চন, হু ইজ নন এজ ৰসৰাজ? ৰসৰাজ ইয়াত প্ৰিণ্টিং মিছ হৈছে। ৰসৰাজ নামেৰে কাক জনা যায়? অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱাক কি কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ নামেৰে জনা যায়। 9 নম্বৰ কুৱেশ্চনটো চোৱা কি কৈছে, ডিউৰিং হুজ ৰোল ডিড হিউৱেন চাং ভিজিট আছাম? কাৰ শাসনকালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ভাস্কৰ বৰ্মনৰ নেতৃত্বত কি কৰিছিল? হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্চনটো কি আছে, which king of Assam participated in the কনৌজ religious festival? অসমৰ কোনজন ৰজাই কনৌজ ধৰ্মীয় উৎসৱ অংশগ্ৰহণ কৰিছিল? কনৌজৰ ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিছিল। অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ভাস্কৰ বৰ্মন। অসমৰ কোনজন ৰজাই কি কৰিছিল? ভাস্কৰ বৰ্মন কনৌজ ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্চন, থেংক ইউ। আজি আপোনালোকৰ সৈতে এই 10টা টপ 10
কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ গতিকে এই 10টা কুৱেশ্যন আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামতে আহিবৰ খুবেই চান্স বাৰে বাৰে এক্সামত আহি আছে গতিকে আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চালে আৰু মোৰ ষ্টাডি উইথ জেম চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ যিবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সৈতে অহা যিবোৰ ভিডিঅ' আহিব সেইবোৰ ভিডিঅ'ত আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পাব আৰু PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিবিলাক আছে সেইবিলাকো মই ডিছকাছ কৰিম আৰু আপোনালোকে মানে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আজি ইমানেই সামৰিছোঁ ধন্যবাদ।